সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক উইণ্টাৰ ছিজনৰ ফুলবিলাকত কি কি সাৰ দিওঁ তাকে দেখুৱাবলৈ লৈছোঁ। এয়া প্ৰথমতে আপোনালোকক চামুচখনে দেখুৱাইছোঁ। সেয়া হৈছে এপছম ছল্ট, আৰু এপছম ছল্টটো দিলে গছজোপা খুব সোনকালে বাঢ়ে আৰু ডাল পাতবোৰ বাঢ়িবলৈ লয়। তাৰপাছত দিছোঁ এয়া ইউৰিয়া, একদম নামমাত্ৰ দিব আপোনালোকে ইউৰিয়া যদি দিয়ে, আৰু যদি নিদিলেও হ'ব, যদি দিয়ে একদম অকণমান দিব। আৰু এয়া হৈছে এম.অ'.পি. 1.5 চামুচ দিছোঁ। কিবা এটা পৰিমাণত মিলাই লৈছোঁ, কিমানখিনি ফুললৈ হয় নাজানো। আৰু এয়া হৈছে DAP নহয়, DAP নিচিনা দেখিবলৈ, এইটো হৈছে বায়' পাউডাৰ বুলি কয়, বায়' পাৱাৰ। এইটো এটা অৰ্গেনিক সাৰ। DAPৰ সলনি আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ। এইটো ব্যৱহাৰ কৰিলে মাটিৰ গুণাগুণটো অকণো নষ্ট নহয়, ঠিকেই থাকে। কিন্তু DAP বা আমি ইউৰিয়া সাৰ আমি যথেষ্ট পৰিমাণে মাটিত ব্যৱহাৰ কৰিলে কি হয়, মাটিৰ গুণাগুণটো বহুত নষ্ট হয়। বায়' পাৱাৰ যদি কোনোবাই লয়, বায়' পাৱাৰটোৰ দাম হৈছে 100 ৰুপিজ পাৰ কেজি, 100 ৰুপিজ। মই ষ্টকত ৰাখিছোঁ, যদি আপোনালোকে লয় মোক স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। আৰু যিসকলে নতুনকৈ চাইছে আজি তেখেতসকলৰ বাবে মই স্ক্ৰীনত নাম্বাৰটো শেষৰ ফাললৈ দি দিছোঁ। আপোনালোকে সেই নাম্বাৰটো ছেভ কৰি মোক হোৱাটছএপ কৰিব পাৰিব। আৰু এতিয়া এই সাৰখিনি কেনেকৈ দিওঁ তাকেই দেখুৱাম। প্ৰথমতে আমি দুফালে দুটা অকণমান সৰুকৈ হোল কৰি ল'ব লাগিব, আৰু তাতে আমি সাৰখিনি দি দিব লাগিব। কাৰণ একেবাৰে ওপৰতে দিলে কি হয়, গছৰ গুৰিলে কেতিয়াবা পানী দিলে যাবগৈ, তেতিয়া কিন্তু গছজোপা অকণমান অনিষ্ট হ'ব পাৰে। সেইকাৰণে আমি মাটিৰ তলত এনেকৈ ঢাকি দিব লাগে। আৰু এটা কাৰণ হৈছে যে ওপৰতে দিলে কেতিয়াবা পানী দিলে ধৰক পৰিও যাব পাৰে, সেইকাৰণে এনেকৈ সোমোৱাই দিলে বেছি ভাল। আৰু আজি কিমানখিনি পাৰোঁ সিহঁতক দিয়াম। ছানপেশ্যনতো মই এয়া দিছোঁ, গোলাপতো মই সেই একেই দিছোঁ। আৰু এটা চিক্ৰেট কথা আপোনালোকক কওঁ, ছানপেশ্যনছে দেখিছে সেই পাতখিলা যে সৰুকৈ, এই পাতখিলা মই ইয়াতে গুজি দিছিলোঁ, চাইছিলোঁ একদম হয়নে নহয়, পাতকেইটা হ'ব। কিন্তু দেখিলোঁ ইমান ধুনীয়াকৈ শিপা ওলাইছে। আৰু এইটো চিক্ৰেট মই আপোনালোকক কৈছোঁ, যিসকলে মোৰ ভিডিঅ' সদায় চাই থাকে, পাতাতে ভিডিঅ' ফটো চোৱাসকলে গম পাব যে এখিলা পাতৰ পৰা আমি এতিয়া ছানপেশ্যনো কৰিব পাৰোঁ। এখিলা পাতৰ পৰাই বহুত বুলি কৰিব পাৰি, কিন্তু ছানপেশ্যন যে কৰিব পাৰি এইটো হৈছে প্ৰথম মই কৰি চালোঁ, কিন্তু মই ছাকচেছ হ'লোঁ। আৰু সেই মোৰ পৰিত্যক্ত বাঁহৰ ঘৰটোৰ কথা আপোনালোকক কৈছিলোঁ, আজি অকণমান আগফালে ধুনীয়া কৰিছোঁ। ইয়াতে অকণমান লেণ্ডস্কেপিং কৰিম, মোক ল'ৰাটোৱে কৈ আছিলে, মা ইয়াতে মই অকণমান লেণ্ডস্কেপিং কৰোঁ নেকি। সি খুব ভাল পায় লেণ্ডস্কেপিং কৰি। গতিকে আপোনালোকক আমি এইটো ছাৰ্ভিচ দিব পাৰিম। যদি কোনোবাই নতুন ঘৰ বনাইছে, যদি কাৰোবাৰ ধুনীয়া এখন লন, তাতে লেণ্ডস্কেপিং কৰি দিব লাগে, আমি লেণ্ডস্কেপিঙৰ কাৰণে মানে আমাক যোগাযোগ কৰিব, আমি লেণ্ডস্কেপিং কৰি দিম। আৰু গতিকে যদি লেণ্ডস্কেপিং কৰাৰ কাৰোবাৰ অতি প্ৰয়োজন হৈ আছে, আমাক যোগাযোগ কৰিব। হোৱাটছএপৰ নাম্বাৰটো মই কিন্তু স্ক্ৰীনত পিছলৈহে দিম, আগৰডোখৰ মই এতিয়া দিয়া নাই। আৰু এনেধৰণেৰে আমাৰ দুইটাৰ মাকপুতেকৰ আইডিয়াৰে এয়া লেণ্ডস্কেপিং কৰি আছোঁ। কিন্তু সেই যে গ্ৰাছখিনি দিয়াইছিলোঁ, এইখিনি মোৰ অকণমান জংঘল লাগিলে, পিছত কিন্তু আঁতৰাই দিলোঁ। আৰু ইয়াত দিবলৈ কি দিম মই ভাবি আছোঁ, দিয়া নাই। বহুত কাম বাকী আছে, যিখিনি অকণমান কাম হৈছে সেইখিনি আপোনালোকক প্ৰথমতে দেখুৱাই লৈছোঁ। ইমানখিনিলৈকে বৰ্তমান হৈছে। সি ক'লে যে মা ইয়াত চাকুলেণ্ট থ'ম, অকল চাকুলেণ্টৰ বাহিৰে বেলেগ নথওঁ, এইখিনি মানে আমাৰ কাৰণে হ'ব চাকুলেণ্ট ৱৰ্ল্ড। আৰু এই চাকুলেণ্ট ৱৰ্ল্ডত আৰু চাকুলেণ্ট এড কৰিবলৈ আছে, আপোনালোকে লাহে লাহে দেখা পাই থাকিব। সেইকাৰণে যদি মোৰ ভিডিঅ' আপোনালোকে মিছ কৰে, কিন্তু এই যে চাকুলেণ্ট ৱৰ্ল্ডখন আপোনালোকে দেখা নাপাব। আৰু ধুনীয়া ধুনীয়া চাকুলেণ্ট ইয়াত দিওঁ। আৰু ইয়াত অকণমান ক্ৰিয়েটিভিটি কৰিবলগীয়া আছে। আমাৰ এই যিটো কাম আৰম্ভ কৰিছোঁ, আমাৰ ব্যৱহাৰটোৰ আগত লেণ্ডস্কেপিঙৰ কাম এতিয়াও বাকী আছে। ইয়াত অকণমান ডেক'ৰেশ্যনৰ খুব ধুনীয়াকৈ কৰিম বুলি ভাবিছোঁ। আৰু এয়া এতিয়া কি কৰিলোঁ, ৰঙা টাবখিনি আনি ইয়াত থৈ দিলোঁ, অকণমান জেগা পাইছিলোঁ। এইটো হৈছে ডাবল ইমপ্ৰেশ্যনৰ কালাৰটো দিয়ে দিলোঁ আপোনালোকক। আৰু এতিয়া আহিছে চেলছ প্লেন্টছবিলাক, যিখিনি মই চেলছত দিছোঁ 6 তাৰিখৰ পৰা 12 তাৰিখলৈকে। আপোনালোকে দেখিছেই, 6 তাৰিখৰ পৰা 12 তাৰিখলৈকে মাত্ৰ এসপ্তাহৰ কাৰণে একেবাৰে কম মূল্যত পুলিবোৰ দিছোঁ। যিহেতু আমাৰ অসমীয়াৰ এটা উৎসৱ আহিছে, মৰমৰ বিহুটো আহিছে, গতিকে সকলোৱে ঘৰখন সজা ফুলেৰে, সেইবাবে মই অকণমান দামবোৰ যথেষ্টখিনিয়ে কমাই দিছোঁ। এই সুযোগটো আপোনালোকে নেৰিব। অতি সোনকালে মোক স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। যিসকলে কৰিম বুলি ভাবি থাকিব, তেখেতসকলৰ কিন্তু দেৰি হৈ যাব। আৰু এইটো অৰেঞ্জ কালাৰৰ খুব ধুনীয়া কালাৰ এটা ওলাইছে।
যিকেইটা কালাৰ ফুলিছে সেইকেইটা মই দেখুৱাইছোঁ, আছে বহুত কালাৰ আছে, ফুলা নাই এতিয়াও। আৰু কি হ'ল, এইবাৰ মই মানে অকণমান ফুলখিনিত আপডাল ল'ব পৰা নাই বুলিয়ে ক'ব পাৰি, কাৰণ গাটো অসুখীয়া, মাজে মাজে কেতিয়াবা মই ওলাইও নাহোঁ, সিহঁতিয়ে কৰি থাকে, গতিকে ফুলবোৰ অকণমান ভবাতকৈ মানে দেৰি হৈছে ফুলোতে আচলতে। আৰু এইটো কেলি ব্ৰকাৰটোৰ দামটো 110, 120 আছিলে, আৰু কালাঞ্চুৰ দামটো 110। খুব ধুনীয়া হেল্ডি প্লান্ট ফুলিবলগীয়া হৈ আছে, কালাৰ অহা নাই, বাড্ছবিলাক আহিছে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।